পুনৰ সম্পূৰ্ণভাৱে দখল কৰিব বা বিটিআৰ যে অভিযান চলাম বুলি কৈছে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াটো পঞ্চায়ত নিৰ্বাচনত এখন আমি ফটা বেলুত আমি দেখিলো। আমিওতো বিচাৰো অলপ শক্তিশালী প্ৰতিদ্বন্দ্বী। মইতো ব্যক্তিগতভাৱে বিচাৰো যে কিমান আৰু খালী গ'ল পষ্টত আমি গ'ল দিম। গ'ল দিবলৈ আমাৰ সন্মুখত অপজিশ্যনে নাই, কিমান আৰু খালী গ'ল পষ্টত গ'ল দিম। গতিকে অকণমান বিটিআৰত তেওঁলোকে যদি 40টা, মই ভাবো বিটিআৰত কংগ্ৰেছে 40টাত যদি সঁচাকৈ কেণ্ডিডেট দিব পাৰে, মই ভাবো কংগ্ৰেছে সেইটোৱে এটা সফলতা হ'ব। 40টা পষ্টত যদি 40টা হেৰিত যদি 40জন কেণ্ডিডেট দিব পাৰে, মই ভাবো প্ৰথমতে কংগ্ৰেছে সেইটো চেষ্টা কৰক। জিকাটোতো বহুত দূৰ আছে, আগন্তুক 20-25 বছৰলৈকে বিটিআৰত কংগ্ৰেছ জিকিব। কংগ্ৰেছৰ কোনো অস্তিত্বই নাইকিয়া, বহুদা বিভক্ত কংগ্ৰেছ। গৌৰৱ গগৈ অহাৰ লগে লগে আপোনালোকে দেখিছে ছচিয়েল মিডিয়াত তেওঁলোকে এটা চিষ্টেম ক্ৰিয়েট কৰিব বিচাৰিছে, কিন্তু ক'ত আছে ৰাজ? আপোনালোকে চাওক তেখেতৰ ফটোবোৰ, তেখেতৰ চাওক বহুদা বিভক্ত কংগ্ৰেছ শিবিৰ। এই কংগ্ৰেছ শিবিৰ আগতে যদি কংগ্ৰেছত 100টা লবি আছিল, গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত সেই লবি এতিয়া 200টালৈ বৃদ্ধি পাইছে। আমিতো বিচাৰো বিটিআৰ কি আপোনালোকে চবতে কেণ্ডিডেট দিয়ে। অনাগত সময়ত মিচিং অট'নমাছ কাউন্সিল আহিব, চবতে আহিব। আমিতো দেখিলো তেখেতসকলৰ অৱস্থা। গতিকে আমাৰ কাৰণে বহুত বেছি এইটো এটা ফেক্টৰ হ'ব বুলি আমি নাভাবোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস কৰি নিৰ্বাচন খেলে। সমবায় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি প্ৰতিটো নিৰ্বাচনে আমি ফাইনেল বুলি গণ্য কৰি আমি ইলেকশ্যন খেলোঁ। আৰু ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টীৰ যি বিজয় যাত্ৰা, এই বিজয় যাত্ৰা আছিল অনাগত সময়তো ৰাইজৰ আশীৰ্বাদত আমাৰ অব্যাহত থাকিব বুলি আমি দেখিছোঁ। তেওঁ হয়তো এইটো যুঁজ কৈছে, তেওঁ আৰু ভূপেন বৰাৰ মাজত যুঁজ এখন হ'ব, তেওঁৰ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত যুঁজ এখন হ'ব। তেওঁ সদায় সকলো সময়তে, এতিয়া আপুনি চাওক কাইলৈ দিনৰ পৰা আজি ধৰক গৌৰৱ গগৈ দুদিন ঘূৰিলেতো, কাইলৈ পৰহিলৈ পৰা চাগে ৰকিবুল হুছেইন পিছপিনৰ পৰা বেক ট্ৰেক চুৰি মাৰিবৰ কাৰণে ৰাতি আৰম্ভ হৈ গ'ল। কাৰণ ৰকিবুল হুছেইনটো আপোনালোকে জানে, আপোনালোকে বেছি ৰকিবুল হুছেইন ডাঙৰীয়াক কোনে জানে? গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা আৰম্ভ যুঁজ এখন হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব প্ৰদ্যুৎ বৰদলৈৰ লগত, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব ভূপেন বৰাৰ, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব ৰকিবুল হুছেইন ডাঙৰীয়াৰ, গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে যুঁজ আৰম্ভ হৈ গৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত। গতিকে যুঁজ এখন হ'ব, কংগ্ৰেছৰ ভিতৰতে যুঁজ এখন হ'ব। আৰু এই যুঁজে ইতিমধ্যে বহুদা বিভক্ত কংগ্ৰেছ শিবিৰক আৰু হাজাৰটা বিভক্ত কংগ্ৰেছ শিবিৰক পৰিণত কৰে। এইটোৱে তেখেতে কৈছে।